সিদ্ধান্ত ভাল পোৱাৰ আগত ল'ব আৰু ভাল পোৱাৰ পিছত দায়িত্ব। শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ সময়ত জাত পাত, ধনী দুখীয়া, দেখিবলৈ ভাল বেয়া, মা দেউতা এইবিলাক একো মনলৈ নাহে। কিন্তু যেতিয়া বিয়াৰ কথা আহিব তেতিয়া তুমি অযোগ্য, আৰু মাজতে তৎক্ষণাত মা দেউতাৰ কথা আহিব আৰু তেতিয়াই ক'ব মা দেউতাই নামানে। এপিছ'ড ক্লোজ। এজন স্মাৰ্ট মানুহতকৈ এজন দায়িত্বশীল মানুহ বেছি ভাল। অভিমানৰ ভাষা যদি সকলোৱে বুজি পায়, সম্পৰ্কত বিচ্ছেদ কেতিয়াও নহয়। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পতাৰ অজুহাত বিচাৰে, আৰু যেতিয়া পুৰণি হয় তেতিয়া এৰি যোৱাৰ অজুহাত দেখুৱায়। মোৰ এটা সপোন আছিল, মোৰ জীৱনত এনেকুৱা এজন থাকিব যিজনে মোক মোৰ দৰে ভাল পাব। কিন্তু পিছত বুজিলোঁ সপোন কেতিয়াও সত্য নহয়। যেতিয়া কোনোবাই বুজিব পাৰিব যে তুমি তাৰ কাৰণে পাগল, তেতিয়া তোমাক অৱহেলা কৰাৰ আৰম্ভ কৰিব। এয়াই বাস্তৱ। জীৱনত আমি কষ্ট পোৱা বহুত দৰকাৰী, কাৰণ একমাত্ৰ কষ্ট পালেই মানুহে নিজক বদলাব পাৰে। ধনীৰ খং বেছি, দুখীয়াৰ ক্ষুধা বেছি, আৰু মধ্যবিত্তৰ সুখৰ সপোন বেছি। নিজৰ যোগ্যতাতকৈ কম যোগ্য মানুহক ভাল পাবা, সেইজনে নিশ্চয় তোমাক মূল্য দিব। থকাজনে শূন্য পকেট দেখিও থাকিব, আৰু যাৰ থাকিব মন নাই সি আকাশৰ জোনটো আনি দিলেও কেতিয়াও নাথাকে। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি যুঁজি বাচি থকা। কষ্ট নাপালে একো নষ্ট নহয়, মনত ৰাখিব। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ তোমাক কেতিয়াও নাপাহৰে। হয়তো অভিমান কৰি কথা নপতাকৈ থাকিব, তথাপিও প্ৰতি সময়তে তোমাকেই ধিয়াই থাকিব। যিমানেই মানুহৰ লগত মিলিবা সিমানেই শিকিবা অভিনয় কিমান প্ৰকাৰৰ হয়। মানুহ চিনা আৰম্ভ কৰিলেই বন্ধুৰ সংখ্যা কমি যাব। কথাতে আছে, নৰম মাটি মেকুৰীয়েও আঙুলিৰে আঁচুৰি ভাল পায়। ঠিক তেনেকৈ আপুনি যিমান নৰম হ'ব আনৰ আঘাতত ক্ষত বিক্ষত হ'ব। স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত, আৰু স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত। খাদ্য যিমানেই দামী নহওক, পচি গ'লে যেনেকৈ মূল্য নাই, ঠিক তেনেকৈ শিক্ষা যিমানেই নাথাকক কিয় মানৱতা নাথাকিলে সেই শিক্ষাৰ কোনো মূল্য নাই। তিনিটা কথা সদায় মনত ৰাখিব। যিয়ে তোমাক সহায় কৰে তাক কেতিয়াও নাপাহৰিবা, যিয়ে তোমাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিবা, আৰু যিয়ে তোমাক বিশ্বাস কৰে তাক কেতিয়াও আঘাত নকৰিবা। মাৰ বাহিৰে সকলোৱে এদিন নহয় এদিন বদলি যায়। প্ৰতাৰণা এজনে কৰিলেও বিশ্বাস সকলোৰে ওপৰত নাইকিয়া হয়। বন্ধুসকল, যদি আকাৰ দেখি হিচাপ হোৱা হ'লে হাতী বনৰ ৰজা হ'লহেঁতেন, আৰু সকলোৱে ৰূপ দেখি বিয়া কৰোৱা হ'লে বহু ছোৱালী অবিবাহিত হৈয়ে থাকিলেহেঁতেন। সময়ে সদায় কয় কোন কাৰ আপোন, আৰু সময়ৰ সৈতে বদলি যায় অনেক আপোন। সময়তহে বুজা যায় কোন আপোন, কোন পৰ, কোন বন্ধু আৰু কোন স্বাৰ্থপৰ। সকলোতকৈ ডাঙৰ নিচা কি জানা? কাৰোবাৰ মায়াত আবদ্ধ হোৱাটো। মই কি সেইদিনা বুজিবা যিদিনা মোৰ দৰে দ্বিতীয়জন কাকো বিচাৰি নাপাবা। প্ৰিয়জনৰ কাৰণে নিজৰ সকলো বিসৰ্জন দিয়া নামেই হ'ল ভাল পোৱা। মই গোটেই জীৱন তোমাৰ লগত থাকিম, এইটোৱে বৰ্তমান সময়ৰ এটা মিছা কথা। যাকে বিচৰা তাকে পোৱাটো ভাল পোৱা, আৰু নাপাম বুলি জানিও ভাল পাই থকাটোৱেই হ'ল প্ৰকৃত ভাল পোৱা। ভদ্ৰ হ'বৰ বাবে পৰিয়ালৰ শিক্ষাই যথেষ্ট। মাজনিশা কন্দাজনেহে বুজে বিচ্ছেদৰ বেদনা কি। মানুহৰ দৰে দেখিলেই ভাল মানুহ নহয়, ভাল মানুহ হ'বলৈ এটা ভাল মন থকা দৰকাৰ। সময়ৰ লগে লগে মানুহ বদলি যায়, কিন্তু দুখ দিয়ে ভাগ্যক। কেতিয়াবা তুমি ভাবিবা এই পৃথিৱীত ইমান মানুহ থকাৰ পিছতো তোমাক কিয় ভাল পাইছোঁ। যিদিনা ভাবিবা সেইদিনা
বুজিবলৈ যত্ন কৰিবা। উদ্দেশ্য আৰু স্বাৰ্থৰ অবিহনে কোনো কাৰো লগত নাথাকে। যেতিয়া লগত কোনো নাথাকে তেতিয়া সন্মুখৰ খোলা পথটোকে আপোন কৰি ল'ব লগা হয়। সময় আপোনাৰ, ইচ্ছা কৰিলে আপুনি সোণৰ বনাব পাৰে আৰু ইচ্ছা কৰিলে শুই থাকিব পাৰে। এতিয়া ভাবক আপুনি কি কৰিব। সময় পৰিস্থিতি দেখি বদলি যায় আৰু নিজৰবোৰে সুযোগ বুজি। বিচাৰিলে কোনো আপোন নহয় আৰু বুজিলে কোনো পৰ নহয়। কেতিয়াবা মনতে ভাবোঁ হাৰ মানি লওঁ, কিন্তু লগতে মনত পৰে এতিয়াও বহুত কাম কৰিবলগীয়া আছে। যিয়ে কৈছিল মই একো কৰিব নোৱাৰিম বুলি সেইসকলক দেখুৱাবলৈ। বৰ্তমান এইটো সময় চলি আছে য'ত নিৰ্দোষিতাক বুৰ্বগামী বুলি কোৱা হয়। নিজৰ বয়স আৰু টকাক লৈ অহংকাৰ নকৰিব, কিয়নো যিটো গণনা কৰিব পৰা যায় সেইটো সদায় শেষ হয়। পঢ়ি পঢ়ি আধা বয়স পাৰ কৰিলোঁ, কিন্তু কি শিকিলোঁ এজনে আনজনক নিজ দেখিবলৈ? সঁচাই আচৰিত। জীৱনত ইমানখিনি সংঘৰ্ষ কৰিবই লাগিব যাতে নিজৰ ল'ৰা ছোৱালীক আনৰ উদাহৰণ দিব লগা নহয়। মা দেউতাৰ আচৰণ বহুতৰে বেয়া লাগে, কিন্তু মা দেউতাৰ সম্পত্তি সকলোৰে ভাল লাগে। পৃথিৱীৰ সকলোতকৈ কঠিন কামৰ ভিতৰত আন এটা কাম হ'ল বুজোতাজনক বুজাটো। কাৰো অভাৱত জীয়াই নাথাকিব আৰু কাৰো প্ৰভাৱতো জীয়াই নাথাকিব। জীৱনটো আপোনাৰ, আপোনাৰ স্বভাৱতে জীয়াই থাকিব। অকলশৰীয়াকৈ সেইজনেই থাকে যিয়ে জীৱনৰ আচল মীমাংসাটো বুজে। জীৱনৰ দৌৰত যিসকলে আপোনাক দৌৰি হৰুৱাব নোৱাৰে সেইসকলে আপোনাক অন্যায় কৰি হৰুৱাবলৈ যত্ন কৰে। নিজৰ জীৱনটোক লৈ কেতিয়াও নিৰাশ নহ'ব, কিয়নো আপোনাৰ দৰে জীৱন কাৰোবাৰ বাবে সপোন হ'ব পাৰে। ভিতৰৰ পৰা ভাঙি পৰা লোকসকলেই সকলোতকৈ শক্তিশালী হয়। জীৱনটো ইমান সস্তীয়া নকৰিব যাতে এক পইচা মানুহেও আহি খেলিব পাৰে। ঔষধৰো সিমান শক্তি নাথাকে যিটো আশীৰ্বাদত থাকে। কোনোবা এজনে এটা সুন্দৰ কথা লিখিছিল, মই সকলোৰে পচন্দৰ, কিন্তু যেতিয়া মোক দৰকাৰ হয় তেতিয়া। কেতিয়াও মই হাতৰ ৰেখাৰ ওপৰত ভৰসা নকৰোঁ, কিয়নো মই জানো কৰ্ম কৰিলেহে ভাগ্য বদলি যায়। লাগিলে দুখ যাৰেই নহওক, সম্বন্ধত চকুলো সদায় নিৰপৰাধীজনৰহে ওলায়। বিজয়ী সেইসকল নহয় যি অসফল হোৱা নাই, বিজয়ী সেইসকল যিয়ে কেতিয়াও হাৰ মনা নাই।